বৰ্তমান চৰকাৰৰ কোনগৰাকী বিধায়কে 70 লাখ টকীয়া ৰলেক্স ঘড়ী পিন্ধে? কোনগৰাকী মন্ত্ৰীয়ে 70 লাখ টকীয়া গাড়ীত ঘূৰি ফুৰে? কোনগৰাকী মন্ত্ৰীৰ পত্নীয়ে 20 লাখ টকীয়া ঘড়ী পিন্ধে? 8 লাখ টকীয়া হেণ্ডবেগ লয় আৰু 1.5 লাখ টকীয়া নাইট ড্ৰেছ পিন্ধি ৰীল বনায়। আৰু এতিয়া এই কথাবোৰ স্পষ্ট কৰিব লাগে কংগ্ৰেছত থকা ছদ্মবেশী বিধায়ক কমলাক্ষ দে পুৰকায়স্থই। এইগৰাকী পুৰকায়স্থই এদিন চিঞৰি এই অভিযোগ উত্থাপন কৰিছিল। এজন এমএলএ 80 লাখ টকাৰ শাসক দলৰ বিধায়কে 80 লাখ টকাৰ ৰলেক্স ঘড়ীবিলাক পিন্ধি থাকে। য'ত নেকি এইজন মন্ত্ৰীসভাত এজন মন্ত্ৰীয়ে 70 লাখৰ এখন গাড়ী চলি থাকে। য'ত নেকি এজন মন্ত্ৰীৰ ৱাইফে 20 লাখ টকাৰ ঘড়ী পিন্ধি থাকে। য'ত নেকি এইজন মন্ত্ৰীসভাৰ এজন মন্ত্ৰীয়ে 8 লাখ টকীয়া এজন হেণ্ডবেগ লৈ কিনে চলি থাকে। নাইট ড্ৰেছ 1.5 লাখ টকাৰ নাইট ড্ৰেছ পিন্ধি থাকে। এইবিলাক আমি দেখিছোঁ নহয়, ৰীল বনাই থাকে এইবিলাকে। লণ্ডনৰ পৰা শাড়ীযোৰ আনিব লগা হয়, আকৌ লণ্ডন পঠোৱা হয়। যদি শাড়ী যদি ভাল নাপায় আৰু লণ্ডন পঠোৱা হয়, এইটো চেঞ্জ কৰিব আনাৰ কাৰণে। এইটো হৈছে অসমৰ অৱস্থা। আমাৰ মুখ্যমন্ত্ৰী এইটো দেখা নাপায়। এতিয়া প্ৰিয় দৰ্শক, একেবাৰে নিশ্চয় ক'ব লাগিব কোনে 80 লাখ টকীয়া ৰলেক্স ঘড়ী পিন্ধে, কোনে 70 লাখ টকীয়া গাড়ীত ঘূৰি ফুৰে, 1.5 লাখ টকীয়া নাইট ড্ৰেছ পিন্ধে। এই কথাবোৰ ক'ব লাগিব, কাৰণ এওঁতো সেই সময়ত খুব মূল দায়িত্ব আছিল কংগ্ৰেছৰ। আৰু আচৰিত কথা কি জানেনে নাই? এনেকে কংগ্ৰেছ চলিব নেকি কওকচোন? এই বিধায়কৰ বিৰুদ্ধে এতিয়াও ব্যৱস্থা ল'ব পৰা নাই। এওঁলোক ছদ্মবেশী হয়নে নহয়? এওঁ স্পষ্টভাৱে কৈছে, ওপেনলি কৈছোঁ, আৰু আই এম দ্য অনলি মোৰ এনেকুৱা হেৰি আছে যে আই এম দ্য অনলি পাৰ্চন যে মই ভিতৰৰ এটা কথা বাহিৰত এটা নকওঁ। আৰু মই অতি সোনকালে জইন কৰিম, বিজেপিলৈ জইন কৰিম। এতিয়া অন টাইম আপোনাক জনাই দিম বাৰু বস্তুটো। গতিকে ইমানৰ পিছতো এওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰি মাননীয় ভূপেন বৰা ডাঙৰীয়াই কংগ্ৰেছৰ সভাপতি আৰু তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ডাঙৰীয়াই কি বুজাব খুজিছে কওক, আপোনালোকে নিজে কওক। এতিয়া এনেকে ডুপ্লিকেট ভুৱা ৰাজনৈতিক নেতা প্ৰত্যেকটা দলতেই আছে আৰু কংগ্ৰেছৰ সংখ্যা বেছি। কংগ্ৰেছৰ 5 গৰাকী বিধায়কে ইতিমধ্যে স্পষ্টভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে আৰু তেওঁলোকে বিজেপিলৈ যাবলৈ ভৰি দাঙি ৰৈ আছে। তেওঁলোকৰ বিৰুদ্ধে এতিয়ালৈকে ব্যৱস্থা গ্ৰহণ নকৰাটো আশ্চৰ্যকৰ নহয়নে? আৰু এইসকল বিধায়কক আমি যথাসময়ত আনিম, কিন্তু আজি কৈছো এই কমলাক্ষ দে পুৰকায়স্থ 3 বাৰৰ বিধায়ক এইজন লোকে যেতিয়া বিৰোধীত আছিল এতিয়াও আছে। শাসক পক্ষৰ বিৰুদ্ধে সঁচাৰৈ সদম্বে এইবোৰ অভিযোগ উত্থাপন কৰিছিল আৰু ডিকেবি ব্যক্তক লাগে এই অভিযোগৰ সত্যতা কিমান। তেওঁ যদি এনেই কৈছিল তেওঁৰ বিৰুদ্ধে ব্যৱস্থা হ'ব লাগে, আৰু যদি তেওঁ সঁচাকে কৈছিল প্ৰামাণিক কিবা তথ্য আছে তেতিয়াহ'লে সেইবোৰ স্পষ্ট হ'ব লাগে, কাৰণ অসমৰ সাধাৰণ জনতাই জানিব লাগে। কাৰণ যিখিনি সময়ত এইখন চৰকাৰে 1250 টকা দি সাধাৰণ জনতাক মানে ভাগ্য নিৰ্ণয় কৰা বুলি ভাবিছে, জীৱনটো সাংঘাতিক কৰবাৰলৈ লৈ যোৱা বুলি কয়, সেইখিনি সময়ত 80 লাখ টকীয়া ৰলেক্স ঘড়ী পিন্ধা, 70 লাখ টকীয়া আপোনাৰ গাড়ী চলা, 8 লাখ টকীয়া হেণ্ডবেগ লৈ ঘূৰি ফুৰা বা 1.5 লাখ টকীয়া নাইট ড্ৰেছ পিন্ধা কোন মন্ত্ৰী পত্নী? এই বস্তুবোৰ জানিব লাগিব। এই কথাবোৰ সাধাৰণ জনতাই জনা উচিত, জানিব লাগিবই। গতিকে কমলাক্ষ দে পুৰকায়স্থ ডাঙৰীয়া, আপোনাৰ যদি সঁচাকৈ সাহস আছে, আপুনি যদি সঁচাকৈ বদমাছ ধুৰন্ধৰ 2 নম্বৰী নহয়, ডুপ্লিকেট নহয়, তেতিয়াহ'লে এই কথাবোৰ স্পষ্ট কৰক, মুকলিকে কওক। গতিকে ডিকেবি ব্যক্তৰ স্পষ্ট কথা, এই কথাবোৰ অসমবাসীয়ে জানিব লাগিব। আৰু যদি আপুনি নজনায় তেতিয়াহ'লে আপোনাক অৱশ্যে আপোনালোকৰতো চৰিত্ৰ নায়েই। চৰিত্ৰ বোলা কিবা বস্তু থাকিলে এই ধৰণৰ কাম নকৰেই। আৰু কংগ্ৰেছৰ শীৰ্ষ নেতাসকল এইসকলৰ বিৰুদ্ধে একো ব্যৱস্থা গ্ৰহণ নকৰি আপোনালোকৰ চৰিত্ৰ উদঙাই দিছে। আপোনালোকে কি বুজিবলৈ কাৰো বাকী নাই, কিনো বুজিব। তথাপিও আমি এটা কথা ক'ব খুজিছোঁ, এয়া হ'ল আমাৰ অসমীয়া জাতীয় জীৱনৰ কাৰণে চৰম দুৰ্ভাগ্য। এইকাৰণে চৰম দুৰ্ভাগ্য বুলি কৈছোঁ, ৰাজনৈতিক নেতাসকল ডুপ্লিকেট। ইতিমধ্যে জাতীয়তাবাদৰ নামত একাংশই জাতিক বিক্ৰী কৰিছে, একাংশই ৰাজনীতিৰ নামত কেৱল সম্পত্তি কৰিছে। সাধাৰণ জনতাৰ ওচৰত কোনে দায়বদ্ধ নহয়। সাধাৰণ জনতাক কেৱল তেওঁলোকে ভোটাৰ মানে পণ্য হিচাপে ব্যৱহাৰ কৰি আহিছে, ব্যৱহাৰ কৰি যাব। তাত বাহিৰে এওঁলোকৰ বেলেগ লক্ষ্য উদ্দেশ্য নাই। ধন্যবাদ।